হেল্ল' এভৰিৱান, ব'লক আজিৰ দিনটোৰ মাজলৈ যাওঁ। আৰু যোনে যোনে মোৰ যোৱাকালি ব্লগ চাইছে গমটো পাইছে, এওঁ নাছিলে। যোৱাকালি ৰাতি এওঁৰ 2:30 বজাতহে আহি পাইছে। আৰু যিহেতু আহি ভাত নাখালেহি, ৰাস্তাতে ৰুটি খাই আহিলে। আৰু ৰাতিপুৱা উঠিয়ে সোনকালে আজি এয়া ব্ৰেকফাষ্ট কৰিছোঁ। এওঁৰো ভোক লাগিছে আৰু মোৰতো সদায় ভোক এইটো সময়ত লাগেই। গতিকে ব্ৰেকফাষ্টটো প্ৰথমতে কৰি লৈছোঁ আৰু দেখুওৱা নাই, কাৰণ ভিডিঅ' কৰি থাকিলে বহুত সময় যায়। আৰু এইফালে এয়া মই লৈছোঁ ব্ৰেকফাষ্ট কৰাৰ পাছতে দালিখন চম্ভাৰ দিবলৈ। মই আচলতে ৰুটি খাবলৈ যাওঁতেই ব্ৰেকফাষ্ট কৰিব যাওঁতেই ভাত আৰু দালি দুইটা বহাই লৈছিলোঁ, যিহেতু এওঁ আকৌ অফিচ যাব। গতিকে মই এনেই মচুৰ দালিখন পাঁচফোৰণ দিয়ে চম্ভাৰ দিছোঁ, ধনিয়া অকণ কাটি দিছোঁ, বাছ হৈ গৈছে। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাদাৰ ব্লগ। আজি হৈছে শুক্ৰবাৰ আৰু এতিয়া বাজি গৈছে আবেলি 4টা। এয়া এডিটিঙৰ টাইমটোহে কৈছোঁ দেই। এইফালে মই লৈছোঁ ৰাতিপুৱাতে ভোলৰ ভাজি এখন বহাবলৈ। পিঁয়াজ আদা নহৰু ব্যৱহাৰ কৰিছোঁ আৰু অকণমান জিৰা ধনিয়া পাউডাৰ হালধি দিছোঁ, সোৱাদ অনুসৰি নিমখ দিছোঁ। কিন্তু খাবলৈ ইমান টেষ্টি হৈছিল নহয়। ভাজিখন বহোৱাৰ পিছতে ঘৰটোকে গোন্ধাই আছে জহা। আপোনালোকে জহা ভোল খাই ভাল পায়নে নাপায়? বিৰাট টেষ্টি হয়। আৰু এইফালে মই জলকীয়া কেইটামানো পেলাই থৈ দিছোঁ আৰু ভাবিছোঁ মাছ কেইটামান আছে তাকো ফ্ৰাই কৰি লওঁ বোলক। আৰু মাছকেইটা ফ্ৰাই কৰি থাকোঁতে ভালকৈ দেখুৱাবই নহ'ল, যিহেতু মই মোবাইলত ভিডিঅ' কৰোঁ, গতিকে ফোন আহি আছিলে, সেইকাৰণে ভালকৈ ভিডিঅ' কৰিবই নোৱাৰিলোঁ। তথাপিতো যিকণ কৰিছোঁ অকণমান দেখাইছোঁ বাৰু। আৰু এইফালে মই মাছ ভাজোঁ মোৰ এই ভোলৰ ভাজিখনো ৰেডি হৈ গ'ল। আৰু অকণমান মই ধনিয়া কাটি থৈ দিছোঁ। ভোলৰ ভাজিখন খাবলৈ কিন্তু বিৰাট টেষ্টি হৈছিলে। তাৰেই ভাতকেইটা সানি খাব পাৰি জানেনে। আৰু এইফালে মই বাতি এটাত লৈছোঁ 2 চামুচ বেচন আৰু অকণমান বেচনতকৈ বেছি লৈছোঁ অ'টছ আৰু এটা কণী। অকণমান ইয়াতে মই সোৱাদ অনুসৰি নিমখ ব্যৱহাৰ কৰিছোঁ আৰু সেইটো এওঁৰ অফিচৰ কাৰণে টিফিনত দিবলৈ ৰেডি কৰিছোঁ। এইফালে মোৰ মাছকেইটা হৈ গ'ল, নমাই ল'লোঁ। আৰু ব'লক এতিয়া এওঁৰ ভাতৰ কাঁহীখনো ৰেডি কৰি লওঁ। ভাত ভাজি যি য'ত আছে এইবিলাক দি মেলি লৈছোঁ। কণী বইল কৰিছিলোঁ, কণীও দিছোঁ আৰু মাছো দিছোঁ। মাছকেইটা যিহেতু বৰ ডাঙৰ নহয়, গতিকে কণী এটাও দি দিছোঁ। আৰু এইফালে দালি দিছোঁ, এটুকুৰ নেমু, বাছ ইমানেই। যিহেতু ক'ৰবালৈ গ'লে বহুত এনাৰ্জি লষ্ট হয় জানেনে। আৰু যোৱাকালি আছিলে বৃহস্পতিবাৰ, এওঁ বাহিৰত গ'লেও নাখায়। মই বোলো খাবা, এওঁ আকৌ নাখায়। আৰু এইফালে মই ইয়াত চিলাটো বহাই দিছোঁ কণী, বেচন আৰু অ'টছৰ। আৰু তাৰপিছত অকণমান ঘিউ ব্যৱহাৰ কৰিছোঁ, তেনেকৈ দিলে সোৱাদটো বহুত বেছি বাঢ়ি যায়। আৰু ইয়াৰ মোৰ চিলা হৈ গ'ল। এনেকৈ ভালেই হয় খাবলৈ, বহুত দেৰিলৈকে ভালেই থাকে। আৰু ইয়াৰ ফল মূল অলপো ভৰাই দিছোঁ। টিফিনটো আজি এনেকৈয়ে দিছোঁ। মই যাওঁ এতিয়া কিটচেনলৈ। মোৰ কাম পূৰা হৈছেই, তথাপিতো অকণমান বাকী থাকিলে দেওৰটোৱে কচু কেইডালমান আনিলে। মই বোলো বনায়ে পেলাওঁ কচুকেইডাল। কচু আচলতে মোৰ খাবলৈও মন গৈ আছে। কেতিয়াবা ভাল লাগে যে বাৰীৰ কচুকেইডাল খাই। আৰু এনেকুৱা জাতীয় বস্তুবিলাক মই খাই ভালেই পাওঁ। ব'লক তেন্তে কিনো বনাওঁ অকণমান দেখাই। বেছিও নহয় যে এইকেইডাল, বৰ বেছিও নোলায়, যিহেতু ইমান মাটি নাই। এই অকণমান চাইডে দি থোৱা আৰু এইকেইডাল এতিয়া কাটি লওঁ। আৰু মানুহ বেছি নাই, হৈ যাব ধুনীয়াকৈ। এনেকৈ মই চুজখিনি গুচাই ল'ম। কেতিয়াবা খুব ধৰে, হাতত খজুৱাই থাকে, একেবাৰে এইখিনি কচু নধৰে। আৰু ব'লক কচুকেইডাল বনাই লওঁ। তেলতে অকণমান পাঁচফোৰণ দিছোঁ, একদম ইজিকৈ বনাম, কিন্তু খাবলৈ বহুত টেষ্টি হয়। এয়া পিঁয়াজ দিছোঁ, আপোনালোকে এনেকৈ কচু খায়নে নাখায় বাৰু। আৰু তাৰপাছতে দিছোঁ অকণমান আদা নহৰু। আৰু দেখিছেই মই কচুখিনি খুব সৰু সৰুকৈ কাটিছোঁ, যাতে সোনকালে হৈ যায়। বিলাহী অলপো লৈছোঁ। আৰু এয়া মই আদা নহৰুখিনি থেতেলাই লৈছোঁ। আৰু এনেকুৱা বস্তুবিলাক বনালে মোক যে অন্য একোৱেই নালাগে। পিঁয়াজখিনি ভজা যোৱাত অকণমান ভজা যোৱাত দিছোঁ বিলাহীখিনি সিজিবৰ কাৰণে অকণমান নিমখো ব্যৱহাৰ কৰিছোঁ, যাতে সোনকালে গলি যায়। এবাৰ আদা নহৰু অকণমানো দিছোঁ। আদা নহৰুটো ইয়াত বেছি হ'লে বেছি ভাল লাগে। আৰু তাৰপাছত অকণমান হিং ব্যৱহাৰ কৰিছোঁ। কিয় জানেনে, এই যে আদা নহৰু পিঁয়াজ ভজাৰ এই স্মেলটো বহুত বেছি ধুনীয়া হৈ থাকে বহুত দেৰিলৈকে। অকণমান হিং ব্যৱহাৰ কৰি চাবচোন, গোন্ধটো বেছি ভাল লাগে। আৰু তাৰপাছত মই কচুখিনি বহাই দিছোঁ। আলু এটাও ব্যৱহাৰ কৰিছোঁ। নিমখ হালধি আৰু অকণমান জিৰা ধনিয়া পাউডাৰ দিছোঁ। আৰু তাৰ মাজতে এয়া মই চৰবত লৈছোঁ। মই কৈছোঁৱেই ঘৰৰ ভিতৰতে কাম চলি আছে তেখেতসকলৰ কাৰণে। আৰু তাৰপিছত আৰু ভিডিঅ' কৰা নাই বাৰু ওচৰলৈ গৈ। আৰু এইফালে এয়া মই লৈছোঁ কচুখিনিত অকণমান জালুক দিবলৈ। কচুখিনি সোনকালে হৈয়ে গৈছে, যিহেতু সৰু সৰুকৈ কাটিছোঁ, বেছি সময় নালাগে। এয়া অকণমান জালুক ছটিয়াই দিছোঁ, অকণমান
জলকীয়াও ফালি ফালি থৈছোঁ। জালুকটো একেবাৰে শেষত দিলে তাৰ স্মেলটো থাকে, জালুকৰ গোন্ধটো বহুত ভাল লাগে কচুত আহিলে। আৰু অকণমান মই নেমু চেপি দিছোঁ দেই, বিলাহীত বৰ বেছি টেঙা নাই যিহেতু। আৰু এয়া মোৰ কচু ৰেডি হৈ গ'ল। বাৰীৰে কচুকেইডাল খাবলৈ বিৰাটেই টেষ্টি। তাৰে ভাতকেইটা সানি খাব পাৰি। আৰু তেন্তে আজিলৈ